hello guys, welcome back to my YouTube channel Dhans Vlog. So আজি মই আহিছো এখন ফাৰ্নিচাৰ দোকানত বহুতে কৈ আছিল যে ফাৰ্নিচাৰৰ এটা ভাল ভিডিও লাগে। আজি ধামাকা ভিডিও হ'ব গৈ আছে কিয়নো বিয়া আপোনালোকৰ যদি বিয়া ৱেডিং কিবা লাগি আছে তেতিয়াহলে মানে ফাৰ্নিচাৰ যদি বিচাৰে তেতিয়াহলে আমাৰ এইটো বঙাইগাঁৱৰ পাতিলা দহা আপোনালোকে সকলোৱে জানে যে ইমান ফেমাস ফাৰ্নিচাৰৰ কাৰণে মানে ইয়াতে বহুতো দোকান আছে। তাৰে ভিতৰত আমি আজি এখন ধুনীয়া দোকানত আহিছো, ধুনীয়া শ্বৰুম। সো দেখা পাইছে খুব আকৰ্ষণীয় শ্বৰুম। ইয়াতে পুৰা একদম সমুখতে একদম ফাৰ্নিচাৰ বিলাক বনাই আছে। সো এতিয়া আমি ভিতৰত যাম, ফাৰ্ষ্ট ফ্লোৰত যাম। ফাৰ্ষ্ট ফ্লোৰত দেখা হ'ব খুব ধুনীয়া ধুনীয়া আকৰ্ষণীয় ফাৰ্নিচাৰ আছে। সো তাত গৈ আমি জানিম আৰু ওনাৰৰ লগত আমি কথা পাতিম যে কেনেকুৱা দাম কি কেনেকুৱা ধৰণৰ কিমান ধুনীয়া বাজেটত মানে ফাৰ্নিচাৰবোৰ আমি ল'ব পাৰিম। সো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু যিসকলে ভিডিঅ'টো প্ৰথম চাই আছে সিহঁতে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। বলক আপোনালোকে বহুতে বিচাৰি থাকে যে ভাল ফাৰ্নিচাৰ লাগে। সো বিয়া এখন আহিলে আপোনালোকৰ তাৰমানে কেনেকুৱা ধৰণৰ ফাৰ্নিচাৰ ল'ম, কি ফাৰ্নিচাৰ ল'ম, বহুত সমস্যাত পৰে। গতিকে আজি সমস্যা সম্পূৰ্ণ দূৰ হ'ব আৰু এটা ভাল বাজেটত কেনেকুৱা ফাৰ্নিচাৰ পায় আপোনালোকক দেখুৱাই আছো। ভাল বেড, ধুনীয়া আকৰ্ষিত চেয়াৰ আছে। মানুহজন আহি আছে, মানুহজনে এতিয়া আমাৰ ৰেট ক'ব। আপোনাক চিনাকি কৰাই দিওঁ অলপ। চ' এই যিটো শ্বৰুম দেখা পাইছে গৰাকী অনাৰ। চ' তেখেতৰ লগত আমি অলপ সাক্ষাৎ হ'লোঁ আৰু অলপ কিছু কথা আমি গম পালোঁ। চ' এতিয়া বলক আমি ভিতৰত গৈ চাওঁ কি ধৰণৰ ফাৰ্নিচাৰ আছে, কেনেকুৱা ফাৰ্নিচাৰ। আৰু ভাল ফাৰ্নিচাৰ আহি আছে ন? আহি আছে, ভাল ফাৰ্নিচাৰ আহি আছে। চ' 15-20 দিন পিছত আকৌ আহিম। চ' এতিয়া যি ফাৰ্নিচাৰ আছে আমাৰ সেইখিনি ফাৰ্নিচাৰ আমি অলপ আলোচনা কৰোঁ। কেনেকুৱা বাজেটত কি বাজেটত আমি বিয়াৰ বাজেট, ভাল বাজেট কিমানত তাৰমানে আহে। চ' সেইবিলাক ডিছকাছ কৰি আছোঁ। আহিব এনে আমি দাম বেছি নধৰোঁ, ভাল ফাৰ্নিচাৰ পাব, যে ধৰণৰ লাগে সেই হিচাপতে পাব, কিন্তু বস্তু কোৱালিটি ভাল পাব। বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া এই দাদাক লগ পালোঁ। দাদা এতিয়া আমাক কিমান ধৰণৰ কেনেকুৱা ফাৰ্নিচাৰৰ ৰেটবিলাক চ' সকলোখিনি কথা ক'ব। একদম ধুনীয়াকৈ বনাই আছে, চাওক প্ৰাইচ পূৰা বনাই আছে। এতিয়া পূৰা ফ্ৰেছ লেটেষ্ট ইয়াতে বনোৱা হয়, আকৰ্ষণীয় ফ্ৰেছ। এতিয়া আমি ওপৰত গৈ আছোঁ। চ' এতিয়া আমি আহিলোঁ গাইজ, ইয়াত দেখা পাইছে খুব ধুনীয়া শ্বৰুম। চ' ওপৰতো আছে না? ওপৰত নহয়, এনে ওপৰতো আছে, তাৰমানে লাহে বনাব আৰু। চ' এইটো এটা নতুন শ্বৰুম হয়। আগতেও আছিলে না এইটো শ্বৰুমটো? আগত তাৰমানে সৰুকৈ আছিলে, এতিয়া ডাঙৰ হয়। এতিয়া ফাৰ্ষ্ট ফ্ল'ৰ হ'ল, ছেকেণ্ড ফ্ল'ৰ হ'ব আৰু হৈ থাকিব আৰু গাইজ। প্ৰথমৰ পৰা আৰম্ভ কৰোঁ। চ' এইখন হ'ল আহিয়ে দেখা পালোঁ ঘপককৈ চোফা ছেট। চ' চোফা ছেটখন এইটো কি কাঠৰ হয়? এইটো চেগুন কাঠৰ হয়। খুব ফিনিচিং এটা ধুনীয়া দেখা পাইছে। চ' এইটো এনে প্ৰাইচবিলাকতো একজাক্ট নহয় না, অলপমান আপ ডাউন হ'ব, কাৰণ মাৰ্কেটত যেতিয়া ডিমাণ্ড বাঢ়ে তেতিয়াতো গম পাইছে প্ৰাইচো বাঢ়ে। চ' এতিয়া এনে এটা এভাৰেজ এটা হিচাপত প্ৰাইচ এটা ক'ব আৰু দাদাই। চ' এইটো প্ৰাইচ কেনেকুৱা ধৰণৰ হয় চোফা ছেট? এইটো 45,000 হয় গাইজ, দেখা পাইছে। আৰু যদি বিয়াৰ গোটেইখিনি মানে বাজেটত গোটেইখিনি ফাৰ্নিচাৰ লয়, মানে বিচনা থাকিল, তাৰপিছত চোফা ছেট থাকিলে, তেতিয়া অলপ বাজেটটো অলপ দাম কম হ'ব। গতিকে যদি আপোনালোকৰ ঘৰতো যদি ফাৰ্নিচাৰ দৰকাৰ হৈ আছে, যদি বিয়া লাগি আছে, চ' এই যিটো চোফা ছেট আছে এইটো 45,000 দাম কৈছে। চ' ইয়াতে আৰু এখন আহিব ন? চ' ইয়াতে কি আহিব? 45,000 কি আহিব? আপোনাৰ ইয়াতে কুচন থাকিব, চেলাৰ টেবুল থাকিব, 5জনৰ কাৰণে আৰু এখন থাকিব, ডাঙৰ এইখন থাকিব। এতিয়া আহিলোঁ আমি বিচনালৈ। চ' এইপিনে এখন আছে খুব ধুনীয়া বিচনা। এইখন কিমান আছে চাইজ? 6x6.5 আছে। এইখনো চেগুন কাঠৰে হয়। চ' এইখনৰ ডিজাইনটো চাই লওক। এইখন বক্স পালেং ন? বক্স পালেং। ইয়াতে এটা খুব ধুনীয়া বক্স আছে। চ' বক্সটো যদি আপুনি খুলি চায়, চ' এইটো তাৰমানে একচুৱেলি এতিয়া ফিনিচিং হৈছে যদি অলপ বাৰ্নিছ কৰিব লাগিব এইটো, আৰু মানে জিলিকাই উঠাৰ কাৰণে। চ' এতিয়া এই একে ধৰণৰ ডিজাইন, এইটো ডিজাইন চালে আৰু সেইটো চাব নালাগে। চ' এইটো চাই লওক। চ' এইটো খুলি চাওঁ এবাৰ নে? এইটো চাওক, এইটো বক্স পালেং। চ' এইটোৰ দাম কিমান ক'লে আপুনি? 55,000।
এইটোৰ দাম হ'ল আপোনাৰ 55,000 যদি আপুনি লয়। আৰু এতিয়া আকৌ আহিল সোফা ছেট, এইটো সেই একেই চাইছিলোঁ ন? এইটো সেই যিটো আমি চাইছিলোঁ এইটোত এই তিনিজনীয়া এইখন যিখন সোফা ছেট এইখন পাব, দেখা পাইছে? চ' অলপমান ধুনীয়াকৈ দেখাই দি আছোঁ। চ' এতিয়া আৰু পিছৰ পিনে আহিলোঁ। পিছৰ পিনে এই যিটো বেড আছে এইটো কিমান প্ৰাইচ? এইটো 45,000। চ' এইটো চেগুন কাঠৰে হয় সম্পূৰ্ণ। চ' যিমানবোৰ আছে প্ৰায়ভাগ মানে চেগুন কাঠৰ হয় আৰু। আচ্ছা, এইটো দেখা পাইছে ফুল বাৰ্নিছ কৰা এটা ধুনীয়া ডিজাইন। চ' যদি আপোনালোকৰ ঘৰত বিয়া অনুষ্ঠান প্ৰতিষ্ঠান কিবা আছে বা এনেই যদি ঘৰুৱা আপোনাক বিচনা এখন লাগে তেতিয়াহ'লে আপুনি ইয়াতে কণ্টেক্ট কৰিব পাৰে। মই কণ্টেক্ট নাম্বাৰ গোটেইখিনি দি দিম ডেছক্ৰিপশ্যনত। চ' এইপিনে আৰু এখন আছে। এতিয়া সম্পূৰ্ণ আমি আজি বৰ বিশেষ এটা মাল নাই ন? মোটামুটি 10 দিন পাছত একদম 50 টন পালোঁ। আচ্ছা, এতিয়া আমি চেয়াৰখনলৈ আহিছোঁ। এই চেয়াৰটো কিমান পৰিব দাদা? 35,000। এইটো 35,000। ইয়াৰ লগত কেইখন চেয়াৰ আহিব? 4খন চেয়াৰ আহিব আৰু এই ডাইনিংটো আহিব। আচ্ছা, 35,000ত আপুনি পাব, ডাইনিং পাব আৰু তিনিখন চেয়াৰ পাব নেকি? 4খন চেয়াৰ পাব। চ' ডিজাইনটো চাই লওক। চ' আৰু ইপিনে এখন ধুনীয়া চোফা আছে। এই চোফাখন কিমান পৰিব দাদা? এইখন পৰিব বোলে 55,000। চ' অলপ চোফাখনতে বহি চাওঁ। আচ্ছা, কমফৰ্টেবল আছে, খুব ধুনীয়া, ভাল লাগিব। যদি আপোনাৰ ঘৰত ড্ৰয়িং ৰুমটো যদি হোৱাইট কালাৰৰ হয় তেতিয়া বেছি আকৰ্ষিত লাগিব। চ' দেখা পাইছে চ' ডিজাইন। এতিয়া আমি বেক চাইডে যাওঁ অলপ। এইটো মোৰে আহিলোঁ, এইটো মোৰে আহি চালোঁ অলপ। তাৰমানে যিবিলাক ৱেডিঙৰ তাৰমানে ছিজনটো আহি আছেতো, এতিয়ালৈকে সম্পূৰ্ণৰূপে অহা নাই। 6 মাহ চলি আছে। চ' তাৰ কাৰণে মানে ডিজাইনবিলাক ৰেডিহে কৰি আছে, তলত বনাই আছে। চ' এইকাৰণে বৰ বিশেষ এটা ডিজাইন নাই। চ' 15 দিন পিছত আকৌ আহিম আমি, ভাল ভাল ডিজাইন আহিব বুলি কৈছে চ' অনাৰে। চ' মুঠৰ ওপৰত যদি আপুনি চাই এই চোফাটো যদি লয় আপুনি 40,000 পৰিব। এটা আহিব ইয়াতে। চ' ইয়াতে এখন টেবুলো আহিব, ডাইনিং টেবুল আহিব। পিনে ৰেক আছে। এইটো কিমান পৰিব? এই যিটো ৰেক এই হেৰি আছে, ড্ৰেছিং এইবিলাক চাব পাৰে। আৰু এইটো ইপিনে দাদা এইটো 18,000। আৰু আহি পিনে আন্নাখন আন্না 20,000 না? মুঠৰ ওপৰত দেখা পালে আজি কিছু ফাৰ্নিচাৰ আপোনালোকক দেখুৱাই দিলোঁ। আৰু আমি 10 দিন পিছত ইয়াতে আহি ধুনীয়াকৈ যিবিলাক ডিজাইন আকৰ্ষিত ডিজাইন সেইবিলাক আমি চাবলৈ যত্ন কৰিম। চ' আপোনালোকে বহুতে কৈ আছিলে যে এটা ফাৰ্নিচাৰৰ ভিডিঅ' লাগে কমেণ্টত দি আছিলে। চ' সেইধৰণে মই আহিলোঁ এখন ফাৰ্নিচাৰ শ্ব'ৰুমত। চ' আপোনালোকে দেখাই পালে এইটো মানে পাতিলৰ লোহাৰ, তাৰমানে মেইন হাইৱেৰ একেবাৰে কাষত। যদি আপুনি চাই, আপুনি যদি বঙাইগাঁৱৰ পৰা আহে তেতিয়া লেফ্ট চাইডে দেখা হ'ব। খুব ধুনীয়া আকৰ্ষিত এইটো শ্ব'ৰুম। নতুনকৈ তাৰমানে এই বিল্ডিংটো বনাইছে, আগত তলত কাম কৰি আছিলে কিন্তু লাহে লাহে ডেভেলপ হৈ আছে, দেখা পাইছে। আৰু যদি আপুনি বৰপেটা ছাইডৰ পৰা আহে তেতিয়া ৰাইট ছাইডে দেখা হ'ব। চ' আহিব কেতিয়াবা, ভিজিট কৰিব, ভাল ভাল ফাৰ্নিচাৰ আপোনালোকে পাব ইয়াতে। চ' ডাইৰেক্ট বনোৱা হয় আপোনালোকৰ তাৰমানে ডিমাণ্ড হিচাপে ডিজাইন যি ডিজাইন দিয়ে আপোনালোকে সেইধৰণে আপোনালোকক বনাই দিব। চ' আহিব নেকি দাদা? ত' ভাল লাগিল আপোনাক লগ পাই। ত' আকৌ আহিম আমি। ঠিক আছে, টেনশ্যনত থাকক।